আমাৰ এটা অঞ্চলৰ কাৰণে বিটিআৰৰ কাৰণে যে একটা গুৰুত্বপূৰ্ণ সমস্যা, এই সমস্যাটো কিয় এতিয়ালৈকে অসম চৰকাৰে বিটিআৰ চৰকাৰে গুৰুত্ব হিচাপে লোৱা নাই, ৰাইজে বুজিবলৈ পোৱা নাই এতিয়ালৈকে। হাতী হৈছে আমাৰ ৰাজ্যৰ আমাৰ দেশৰ কাৰণে অমূল্য সম্পদ। আজি হাতীৰ মৃত্যু হৈছে ভোকৰ তাড়নাত, পানী পোৱা নাই, খাদ্য পোৱা নাই, মানুহ জংঘলত সোমাই কিনে বনাঞ্চল সোমাই গছ দল কাটি কিনে শেষ কৰিছে। সেই দুষ্কৃতিকাৰী মানুহসকলক এতিয়ালৈকে ডিপাৰ্টমেণ্টে হওক, চৰকাৰে হওক, আইনে হওক ধৰি কিনে যি দণ্ড মানে দিব লাগে সেইটো আজিলৈকে দেখিবলৈ পোৱা নাই। ভাৰত ভূটান সীমান্তত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী মহিলাৰ, আনহাতে আহত এগৰাকী। ভেৰগাঁৱৰ ভুটিয়াচাঙত পুৱতি নিশা নিজ ঘৰতে গছকি নিহত কৰে শ্ৰমিক মহিলাগৰাকী। শনিবাৰে 12 বজাত মৃতদেহ মৰুতৰ পৰীক্ষাৰ বাবে প্ৰেৰণ। ৰাজ্যত ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে ভেৰগাঁৱৰ ভুটিয়াচাঙত শোকাবহ ঘটনা সংঘটিত হয়। একেটা পৰিয়ালতে বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী আৰু আহত এজন। গৰু বিহুৰ দিনটোতে বন্যহস্তীৰ আক্ৰমণত নিহত হয় গুমি উৰাং নামৰ 50 বছৰীয়া এগৰাকী মহিলা, আনহাতে আহত হয় মহিলাগৰাকীৰ স্বামী ৰাজু উৰাং। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাপ পৰা পৰিলক্ষিত হয়। ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত দিনে নিশাই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে হাতী মানুহৰ সংঘাতে। ভেৰগাঁৱৰ ভাৰত ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাসত ত্ৰস্তমান জনতা। গৰু বিহুৰ উৎসাহৰ মাজতে ভাৰত ভূটান সীমান্তৰ ভেৰগাঁৱৰ ভুটিয়াচাঙৰ বাসু গাঁৱত সংঘটিত হয় এই শোকাবহ ঘটনাটি। আজি পুৱাৰ ভাগতে সংঘটিত হয় এই শোকাবহ ঘটনাটি। নিজ গৃহতে হাতীৰ গছকত নিহত হয় গুমি উৰাং নামৰ 50 ঊৰ্ধৰ মহিলাগৰাকী। পত্নীৰ প্ৰাণ বচাবলৈ গৈ হাতীটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'বলগীয়া হয় মহিলাগৰাকীৰ স্বামী ৰাজু উৰাং। ইতিমধ্যে ৰাজু উৰাং সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ইফালে বন্যহস্তীৰ আক্ৰমণত পৰিয়ালটোৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়। খুব দুৰ্ভাগ্যজনক ঘটনা। আজি প্ৰায় ৰাতিপুৱাই 4টামান বজাতে 3 নম্বৰ ভুটিয়াচাং বাসুগাঁও নামৰ গাঁৱতে হাতীৰ আক্ৰমণত মহিলা এজনীৰ মৃত্যু হৈছে আৰু বহুতো সা সম্পত্তি নষ্ট হৈছে, ঘৰ দুৱাৰ ভাঙিছে আৰু তাৰ গিৰিয়েকো আক্ৰমণ কৰিছে। হাতীৰ সেই আক্ৰমণত মহিলাজনীয়ে মৃত্যু হ'ব লগা হ'ল। এইটো কিন্তু আমাৰ অঞ্চলৰ কাৰণে খুবেই দুৰ্ভাগ্যজনক ঘটনা। আজি বছৰি আমাৰ এই ভূটান ভাৰত সীমান্তৱৰ্তীটো এই উত্তৰ অঞ্চলত, বিশেষকৈ খালিংধোৱাৰ বনাঞ্চল এই অঞ্চলত হাতী মানুহৰ সংঘাতৰ যিটো সমস্যা দিন দিন বাঢ়ি গৈ আছে, ইয়াক নিয়ন্ত্ৰণ কৰাৰ কাৰণে বা নিৰ্মূল কৰাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ বিভাগীয় কৰ্তৃপক্ষসকলে এতিয়ালৈকে লোৱা বুলি আমি দেখিবলৈ পোৱা নাই। যাৰ কাৰণে পেটৰ ভোকৰ তাড়নাত বনাঞ্চলৰ পৰা হাতী জনাঞ্চলত ওলাই আহি মানুহৰ লগত সংঘাত কৰিছে, মানুহক মাৰিছে, মানুহৰ সা সম্পত্তি নষ্ট কৰিছে, খেতি বাতি নষ্ট কৰিছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা আমি দেখিবলৈ পোৱা নাই। এই 2024 বৰ্ষত 6 পৰা 7জন মানুহৰ হাতীত আক্ৰমণ মৃত্যু হৈছে, হাতীৰো মৃত্যু হৈছে। আৰু এইটো বিষয়টো লৈ কিনে আমি ৰাইজেই হওক, দল সংগঠনেই হওক, বিভিন্ন সময়ত বিভিন্ন মহলত আমাৰ যিখিনি বিভাগ কৰ্তৃপক্ষসকলক আছে, ৰাজ্যৰ প্ৰতিনিধিসকলক আছে, সকলোকে লৈ বহু ধৰণৰ মিটিং মাটাং, বহু ধৰণৰ আলোচনা বিলোচনা হৈছে, বহু ধৰণৰ পৰিকল্পনা লোৱা হৈছে ইয়াক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত, কিন্তু এতিয়ালৈকে বাস্তৱত কোনো ধৰণৰ আমি কৰ্ম দেখিবলৈ আমি পোৱা নাই। আজি ডিপাৰ্টমেণ্টৰ EM আছে, অসম চৰকাৰৰ মন্ত্ৰী আছে, কিন্তু এতিয়ালৈকে উত্তৰ অঞ্চলত হাতী মানুহৰ সংঘাত যে বাঢ়ি গৈ আছে ইয়াক কোনো ধৰণে গুৰুত্ব সহকাৰে আজিলৈকে আমি লোৱা দেখিবলৈ পোৱা নাই। আজি চৰকাৰে হয়তো বিভিন্ন ধৰণৰ আঁচনি ওলাইছে, বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে, এইখিনি ভাল পাইছোঁ, কিন্তু এইটো যে এটা গুৰুত্বপূৰ্ণ সমস্যা, হাতীৰ আক্ৰমণত যে মানুহৰ মৃত্যু হৈছে, হাতীও যে মৃত্যু হৈ আছে, এইটো আমাৰ ৰাজ্যৰ কাৰণে, আমাৰ এটা অঞ্চলৰ কাৰণে, বিটিআৰৰ কাৰণে যে এটা গুৰুত্বপূৰ্ণ সমস্যা, এই সমস্যাটো কিয় এতিয়ালৈকে অসম চৰকাৰে বিটিআৰ চৰকাৰে গুৰুত্ব হিচাপে লোৱা নাই, ৰাইজে বুজিবলৈ পোৱা নাই এতিয়ালৈকে। আজি এই অঞ্চলৰ লোকসকলক মাত্ৰ ভোটাৰ বেংক হিচাপে খালি ব্যৱহাৰ কৰিব বিচাৰিছে নেকি? আজি এই সময়ত এতিয়া বহুত নেতা পাৰ্টিসকল আহি আছে, কিন্তু এই বিষয়টোলৈকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। কিয় কৰা নাই? এইটো ডাঙৰ সমস্যা নহয় নেকি? হাতী হৈছে আমাৰ ৰাজ্যৰ আমাৰ দেশৰ কাৰণে অমূল্য সম্পদ। আজি হাতীৰ মৃত্যু হৈছে ভোকৰ তাড়নাত, পানী পোৱা নাই, খাদ্য পোৱা নাই, মানুহ জংঘলত সোমাই কিনে বনাঞ্চল সোমাই গছ দল কাটি কিনে শেষ কৰিছে। সেই দুষ্কৃতিকাৰী মানুহসকলক এতিয়ালৈকে ডিপাৰ্টমেণ্টে হওক, চৰকাৰে হওক, আইনে হওক
ধৰি কিনে যি কাৰণ যি দণ্ড মানে দিব লাগে সেইটো আজিলৈকে দেখিবলৈ পোৱা নাই। এতিয়া বনত মানুহে ধ্বংসলীলা চলাই আছে, এতিয়া দুষ্কৃতিসকলে গছ বন কাটি কিনে শেষ কৰি আছে। কিয় চৰকাৰ নিমাত, কিয় বিভাগ কৰ্তৃপক্ষ নিমাত, কিয় ডিপাৰ্টমেণ্ট নিমাত, সেইটো বৰ ডাঙৰ প্ৰশ্ন হৈ আছে বৰ্তমান সময়ত। আজি ইমান ডাঙৰ ডাঙৰ গছ কাটি থৈছে, মই নিজে তাৰ সাক্ষী হৈ আছোঁ। এইবিলাক বিষয়লৈকে আজিলৈকে কোনো ধৰণৰ সমস্যাবিলাক খালি কাৰোবাক একাল সাহাৰ্য দিলেই তাৰ সমাধান নহ'ব, সেইটোৱে শেষ নহয়। আজি হাতী মানুহ মাৰিছে, তাক 5 লাখ টকা দিব বছৰত, সেইটোৱে আমি আন্দোলন কৰিছোঁ, তাৰ কাৰণে 5 লাখ টকা পাই আছে, নহ'লে 1 লাখ টকা পাই আছিলে। সেইটোৱে মাত্ৰ সমাধান নহয়, সমাধান হ'ব লাগিব, ইয়াৰ মূলতে সমাধান হ'ব লাগিব। হাতী মানুহৰ সংঘাত কেনেকৈ নহ'ব তাৰ কাৰণে মূলতে তাৰ কাৰণে চিন্তা কৰিব লাগিব ৰাজ্য চৰকাৰে, যাৰ কাৰণে ডিপাৰ্টমেণ্ট আছে, যাৰ কাৰণে বিভাগ কৰ্তৃপক্ষ আছে। এনে মই বকি থকা নাই ইয়াতে, যাৰ কাৰণে চৰকাৰে ডিপাৰ্টমেণ্টত ভৰাই থৈছে। আজি ফৰেষ্ট ডিপাৰ্টমেণ্টত ভালকৈ ফৰেষ্ট গাৰ্ডবিলাক এপইণ্টমেণ্ট দিব লাগে, সিহঁতক সা সঁজুলি অস্ত্ৰ পাস্ত্ৰ সিহঁতক দিব লাগে। আজি বিভিন্ন NGO-সকলে ওলাই আহিছে, NGO-সকলে কিমান কাম কৰিছে আমি দেখিবলৈ পোৱা নাই, কিন্তু বৰ ডাঙৰ কথা এইবিলাক। গতিকে চৰকাৰে এইটো বিষয়টো গুৰুত্বপূৰ্ণ সহকাৰে ল'ব লাগিব। এইটো ডাঙৰ বিষয় হৈ পৰিছে বৰ্তমানে আমাৰ উত্তৰ অঞ্চলত।